हेलो गाइज नमस्कार আপোনালোক সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আশা কৰোঁ আপোনালোক সকলো ঠিকে আছে আৰু এতিয়া বাজিবলৈ লৈছে 8টা মানে বজা নাই এতিয়াও 5 মিনিট বাকি তো মই এতিয়া যাম পাকঘৰলৈ বুলি খোৱাৰ যোগাৰ কৰিবলৈ তো ভাবিলো লগতে আপোনালোককো লৈ যাওঁ আসলতে আজি বতৰটো বহুত হেমেকা আপোনালোকে গম পাইছেই চাগে মাজতে বহুত গৰম পেলাবলৈ লৈছিলে আৰু এতিয়া হঠাৎ আকৌ ঠাণ্ডা কৰিছে বতৰটোয়া গৰম কাপোৰ আকৌ উলিয়াবলগীয়া অৱস্থা হৈ গ'ল একো নাই বাৰু আৰু ঠাণ্ডা বতৰত আমি ম্যাক্সিমাম চিকেন খাবলৈ মন কৰোঁ কিন্তু আজি মই ভাবিলো অকমান এক্সট্ৰা কিবা এটা বনোৱা যাওক সো মই এটা নতুন ৰেচিপি ট্ৰাই কৰিম আৰু ৰেচিপিটো মই সদায় ইউটিউবত দেখিয়ে আছো তো ভাবিলো আজি মইও ট্ৰাই কৰো বিশেষ মোৰ পৰা শিকিবলগীয়া একো নাই বাৰু কিন্তু মই ট্ৰাই কৰিছিলো সো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আপোনালোকে ভিডিঅ'টো চাব হেহলৈকে কমেন্ট কৰিব আৰু যদি কোনোবাই এতিয়ালৈকেও ৰেচিপিটো ট্ৰাই কৰি চোৱা নাই দেন প্লিজ ট্ৰাই কৰিব তেতিয়াহলে বলক এতিয়া ৰেচিপিটো ষ্টাৰ্ট কৰো প্ৰথমে মই ইনগ্ৰেডিয়েন্টছখিনি দেখাই লৈছো আপোনালোকক আৰু আপোনালোকে গেছ কৰিব মই কি বনাবলৈ গৈ আছো এয়া আদা নহৰু দালচিনি বিলাহী আৰু জলকীয়া লৈ লৈছো মই আৰু আনফালে আছে মেইন ইনগ্ৰেডিয়েন্ট যোনটো এয়া বগা সৰিয়হ আৰু এইখিনি মই বহুত সময় ধৰি এনেদৰে তিয়াই থৈ দিছিলো আৰু এতিয়া এইখিনি যেহেতুকে কোমলিছে আৰু মই এই গোটেইখিনিৰে এটা পেষ্ট তৈয়াৰ কৰি লম এয়া মই মিক্সি জাৰত ধুনীয়াকৈ সৰিয়হখিনি টুকি ভৰাই ললো আৰু বিলাহীখিনি কাটি ললো আৰু এতিয়া ইয়াতে মই এইখিনি দি লম কাটি লোৱা বিলাহী দালচিনি নহৰু আদা মই সকলোখিনি ইয়াতে দি লৈছো আকৌ এবাৰ আপোনালোকক মই দেখাই দিছো আৰু মই ইয়াতে জলকীয়া দুটা ইউজ নকৰিলো হেতু বাৰু আপোনালোকে পিছতে গম পাব আৰু ইয়া পেষ্টখিনি ধুনীয়াকৈ বনি গ'ল আৰু এটা নেক্সট ষ্টেপটো হৈছে মই এটা টিফিন বাতি লম আৰু টিফিন বাতিটোত মই এই পেষ্টখিনি দি লম ভালদৰে আসলতে আজি মোৰ ঘৰৰ সদস্য মাত্ৰ 3 জনে আছিল গতিকে মই ভাবিলো পেষ্টখিনি যেহেতুকে হৰ হৈ যাব মই এইখিনি অলপমান ৰাখি থম যাতে মই নেক্সট কিবা ৰেচিপিৰ কাৰণে ব্যৱহাৰ কৰিব পাৰো আৰু হেয়া মই ইয়াতে অলপমান ৰাখি আৰু অলপমান পিছৰ কাৰণে থৈ দিলো বাকি ইয়াতে আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিমখ হালধি আদিবোৰ ইউজ কৰিব পাৰে আৰু বেলেগ মছলাও আপোনালোকে ইয়াতে ইউজ কৰিব পাৰে যদি আপোনালোকে বিচাৰে কিন্তু মই কৰা নাছিলো যেতিয়া মই ইউটিউবত চাইছিলো ভিডিও দেখা পাইছিলো তেতিয়া ইয়াতে বিলাহী এড কৰা নাছিলে তো দালচিনিও এড কৰা মই তেনেকৈ দেখা নাছিলো বাৰু কিন্তু মই নিজৰ ফালৰ পৰা দালচিনি অকনমান দিলো যেহেতু মোৰ দালচিনিৰ ফ্লেভাৰটো ভালে লাগে আৰু এনেদৰে মই কটা জলকীয়া দুটা দি দিছো যেটো মই পেষ্টৰ কাৰণে দিয়া নাছিলো আৰু বিলাহী কিটাও মই এনেদৰে ইয়াতে দি দিলো মোৰ নিজৰ স্যাটিসফ্যাকশনৰ কাৰণে আপোনালোকে এনেদৰে অন্য মছলা ব্যৱহাৰ কৰিব বিচাৰিলেও ইয়াতে দিব পাৰে সকলোৰে নিজৰ সোৱাদ অনুসৰি আৰু অকনমান কেঁচা মিঠাতেল দি মই এনেদৰে ভালদৰে পেষ্টটো মিলাই ললো আসলতে কেঁচা মিঠাতেলৰ যোনটো স্মেল আহে আৰু যোনটো ফ্লেভাৰ আহে হেতু সঁচাকৈ বহুত ভাল লাগে আৰু আজি যেহেতুকে দুটাই মাছ আনিছিলে মই মাছখিনি ফ্ৰাই কৰিম বুলি ৰাখি থৈছিলো কিন্তু ফ্ৰাই নকৰি মই ইয়াতে মাছখিনি দি দিলো এটা নিশ্চয় আপোনালোকে গম পাইছে মই কি বনাবলৈ গৈ আছো আসলতে যেতিয়া মই ভিডিও ইউটিউবত চাইছিলো তেতিয়া মাছত নিমখ হালধি হানি দিয়া দেখা পোৱা নাছিলো কিন্তু মই ফ্ৰাই কৰিবলৈ ৰাখিছিলো বাবে এনেদৰে থৈছিলো নিমখ হালধি হানি আৰু এনেদৰে মই দি দিছো পিছত গম পাম আসলতে টেষ্টটো কেনেকুৱা হয় আৰু ওপৰত মই আৰু কেইটোপালমান কেঁচা মিঠাতেল এনেদৰে দি দিছো বেছি মিঠাতেলৰ ইউজ হোৱা নাই বাৰু ইয়াতে আৰু এতিয়া নেক্সট ষ্টেপটো হৈছে মই ধুনীয়াকৈ টিফিন বাতিটো বন্ধ কৰি লৈ যেতিয়া মই ভাত বনাবলৈ ললো তাতে টিফিন বাতিটো বহাই দিলো ইয়াৰ ভিতৰত আপোনালোকে দেখিছে চাউল আৰু পানী দিয়া আছে আৰু ভাতৰ সিটি মৰালৈকে ইয়াতে টিফিনটো থাকিলে মানে ভাতৰ সিটি মৰাৰ পিছত যেতিয়া কুকাৰটো ঠাণ্ডা হ'ল তেতিয়া মই টিফিনটো এনেদৰে উলিয়াই ললো আৰু এতিয়া এক্সাইটেড হৈ আছো মই কেনেকুৱা হ'ব খাবলৈ বুলি তো ফাইনালি এতিয়া মই টিফিনটো উলিয়ালো আৰু এয়া চাওক ইমান ধুনীয়া লাগিছে মানে স্মেলটো ধুনীয়া আছিল আৰু দেখিবলৈও কালাৰটো বিৰাট ধুনীয়া হৈছে আৰু আজিৰ প্লেটখন মই এনেদৰে সজালো কুমুৰা দালি তাত মাছৰ মাথা দি পেলাই মুড়ি ঘণ্ট বনালো লগতে সৰিয়হ আৰু মাছৰ ভাপত দিয়া আৰু বিনৰ অলপমান ভাজি হেয়াই আছিল আজি মোৰ ডিনাৰ সো এয়া এতিয়া মই ডিনাৰ কৰি আহি গলো ফাইনালি আৰু
ৰেচিপিটোৰ কথা কি ক'ম, আপোনালোকক দেখালোৱে মই কেনেকৈ বনালোঁ। চ' বিৰাটেই টেষ্টি আছিলে, আপোনালোকে ট্ৰাই কৰিব পাৰে। মানে তেলটো বেছি ইউজ কৰা হোৱা নাই, আৰু আমি তেল ইমানকৈ খোৱাটো ভালো নহয়, আৰু মাছ ফ্ৰাই কৰিলে মানে তেলটো অলপ বেছিয়ে খৰচ হয়, গতিকে তেলটোও বচাব আৰু ইঞ্জিনটোও ভালে ৰাখিব। এনেও বইল ৰেচিপিবিলাক আমি মানে বইল খানাবিলাক আমি খাব লাগেই। তো সেয়াই আছিলে, বহুত ধুনীয়া লাগিছিলে খাই। তো মইনো কি ক'ম আৰু আপোনালোকে নিজেই ট্ৰাই কৰি বনাই চাব, তেতিয়া গম পাব কিমান ভাল আছিলে। বাকী মাছৰ যোনটো আচল সোৱাদ মানে মিঠাছটো, সেইটো মই পালোঁ মানে মাছৰ পৰা। তো ফ্ৰাই কৰি দিলে চাগে সেইটো অকণমান কমি যায় ন, তো এনেকৈ বইল কৰিলে মানে মাছৰ যোনটো আচলি টেষ্ট হয় সেইটো মই পালোঁ। তো মোৰতো বিৰাট ভাল লাগিলে, আৰু ঘৰৰ মানুহৰো ভালেই লাগিলে বুলি কৈছে। তো নেক্সট আকৌ বনাব কৈছে আনিলে। তো সেয়াই আছিলে আজি। আৰু বাকী আপোনালোকক কিনো ক'ম, এয়া মোৰ ভাত বনোৱা অৱস্থা। এয়া সেইদিনা পূৰা হাতটো ফুলি আছে এতিয়াও, আৰু এইটো দেখিছেনে ঢৌটো উঠি আছিলে, এতিয়া ফাটি এৰাই গ'ল ছালডোখৰ, তামাম বিষাইছে গাইছ। সেয়াই আছিলে মোৰ ভিডিঅ'টো। এতিয়া মলম চলম লগালোঁ, কৰিলোঁ। এতিয়া অকণ কাইলৈ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰোঁ। বাকী মোৰ ভিডিঅ' যদি চাই ভাল পায় আপোনালোকে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'সমূহ যদি ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাইডৰ বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে সহজতে পাই যায়। আৰু সেয়াই, বাকী ৰেচিপিটো আপোনালোকে কিন্তু প্লিজ ট্ৰাই কৰিব খাবলৈ। মোৰ বিশ্বাস যে আপোনালোকে ভাল পাব খাই। বাকী সেয়াই আৰু, এতিয়া গুড নাইট, বাই বাই, শুভৰাত্ৰি।